Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনাৰ আপোন চেনে ইগাল এডুকেশ্যন আৰু মই অভিমন্যু আসামতে এটাৰ পিছত এটা ক্লাছ আনি আছো যথেষ্টখিনি মেথছৰ ক্লাছ দিছো গতিকে চিন্তাৰ কোনো কাৰণ নাই এতিয়া বহুতখিনি ক্লাছ বাকি আছে কেৱল আপোনালোকে যিখিনি ক্লাছ ইতিমধ্যে দিয়া হৈছে প্ৰতিটো ক্লাছ ভালদৰে চাওক ভালদৰে প্ৰেক্টিছ কৰক আৰু আশা কৰো ইয়াৰ পৰা যাতে কমন আহে আৰু ইয়াৰ পৰা যাতে আপোনালোকৰ পৰীক্ষা ভাল হয় আৰু মেথছে যথেষ্টখিনি এবাৰ ভয় খুৱাইছিল বাৰু আসামতে কেন্দ্ৰীয়সকলক কিন্তু সদায় এটা কথা কওঁ ভয় খাবলৈ একো নাই আপুনি যেনেকৈ ভাবি আছে বা যেনেকৈ পঢ়ি আছে তেনেকৈ এখন পেপাৰ আহিব কাৰণ এটা যেটো প্ৰপাৰ সিলেবাস দিছে ক্লাছ 10 ষ্টেণ্ডাৰ্ড দি কোৱা আছে এই সিলেবাস কেটাৰ পৰা হেখিনি কোৱেশ্চনে খুব বেছি আহি আছে বা আহিব আৰু হেখিনি কোৱেশ্চনে বাৰে বাৰে যেটো চাই আছো গতিকে কোনো ধৰণৰ অসুবিধা হ'ব লগা থাকে নাই গতিকে পলম নকৰি আৰম্ভ কৰিছো আজিৰ এটা ক্লাছ তো 15 নম্বৰৰ পৰীক্ষাৰ কাৰণে 15 নম্বৰ পাব লাগিলে বহুতখিনি বস্তু চাব লাগিব ওকে তাৰ কাৰণে আমি কি প্ৰশ্ন চাম ইতিমধ্যে বহুতখিনি প্ৰশ্ন কৰাইছো কোৱেশ্চন পেপাৰ সলভ কৰাইছো যিমানখিনি দায়িত্ব দিছে আপোনালোকে যে মেথছৰ কাৰণে সহায় কৰক সেইখিনি সহায় কৰিব চেষ্টা কৰি আছো কেৱল আপোনাৰ দায়িত্ব অকমান আপোনাৰ নেট পেকৰ অকমান খৰচ হ'ব বাকি একো আপোনালোকৰ খৰচ নাই ঘৰত বহি ধুনিয়াকে খাও পৰীক্ষা ভাল হ'ব ওকে তো আৰম্ভ কৰিছো আসামতে আজি যেটো ক্লাছত কি কন্টেন্ট আনিছে কান কন্টেন্ট হিৰে দেখাব চেষ্টা কৰো ওকে টপ 20 টেষ্ট সিৰিজ যিসকলে ডিএমই নন টেকনিক্যালৰ বাবে পৰীক্ষা প্ৰিপাৰেচন চলিব তো ডিএমই নন টেকনিক্যালৰ পৰীক্ষাত বহিবৰ কাৰণে আপোনাৰ হাতত টেষ্ট সিৰিজ লাগিব তো ইয়াৰে 20 খন টেষ্ট সিৰিজ হাজু কৰা আছে আৰু 20 খন টেষ্ট সিৰিজ আপোনালোকে ধুনিয়াকে চাব পাৰিব pushtokgriha.com বুলি যদি আপুনি গুগলত মাৰে তো আমাৰ এটা অফিচিয়েল ওয়েবসাইট আহিব সেই আমাৰ ওয়েবসাইটত আপোনালোকে গৈ পেলাই কিতাপখন ঘৰতে পোৱা সুবিধা কৰিব পাৰিব টপ 20 টেষ্ট সিৰিজ pushtokgriha.com ত গৈ আপোনালোকে ধুনিয়াকে সুন্দৰকৈ কিতাপখন অৰ্ডাৰ কৰিব পাৰিব তো আজি আমাৰ ক্লাছৰ প্ৰথমটো প্ৰশ্ন আৰু প্ৰথমটো প্ৰশ্ন টপিকটো আপোনালোকে অনুমান কৰক যে কি টপিক এটো টপিক হৈছে কোৱাড্ৰেটিক ইকুৱেশ্যন যেটো আমাৰ সিলেবাসত ইতিমধ্যে দিয়া আছে তো আমাক কোৱা আছে যে তলত চাৰিটা কোৱাড্ৰেটিক ইকুৱেশ্যন দিয়া আছে দ্বিঘাত সমীকৰণ এই দ্বিঘাত সমীকৰণবোৰৰ পৰা আমি ক'ব লাগে the sum of its root is -5 okay out of the following equation the equation having the sum of its root is -5 তো আপোনালোকে সদায় কোৱাড্ৰেটিক ইকুৱেশ্যনৰ এটো বস্তুৰ যথেষ্ট প্ৰশ্ন হোৱাৰ সম্ভাৱনা আছে এটা আছে sum of roots মানে আলফা প্লাস বিটা is equal to -b তো সহজ ভাষাত কৈছো মই আলফা প্লাস বিটা কো ডাঙৰ বস্তু নহয় যে আলফা প্লাস বিটা লিখিবলৈ মানে কোনো কথা নাই চাব ইয়াটো সমাধান কৰিলে 100 দুটা মান ওলাব 100 মান দুটা চাব মই নাজানো তো ইয়াটো কিবা নাম দিছো মই আলফা বিটা আৰু কিতাপত আলফা বিটাটো দিয়া থাকে কাৰণে আমি আলফা বিটাটো কওঁ একো ডাঙৰ নহয় যে a + b বুলি ক'ব পাৰে x + y বুলি ক'ব পাৰে আপোনাৰ কথা ওকে ইয়াতে যোনটো লেটাৰ আছে x ইয়াতে যোনটো লেটাৰ আছে প্ৰত্যেকটো ইকুৱেশ্যনত x ৰ দুটা মান ওলাই বাট মান দুটা প্লাস কৰিলে -b/a ৰ সমান হয় b আৰু a মানে কি এই x ৰ আগত যেটো থাকে এটো নাম a x ৰ আগত যেটো আছে এটো নাম a x ৰ আগত যেটো আছে এটো নাম b আৰু অকলে যেটো আছে এটো নাম কি হয় c তো abc যদি আপোনাৰ হাজু থাকে তো আলফা প্লাস বিটাৰ ভ্যালুটো -b/a ৰ সমান হয় এটা আমি চাবলৈ কোনটো ইকুৱেশ্যনত -b/a ৰ ভ্যালুটো -5 হয় এক নম্বৰটো ট্রাই করো -b মানে এই যে গুটেখিনি b তো এটো আমাৰ b বাই a মানে এটো আমাৰ a মাইনাস প্লাস 15 ক 3 ৰে হৰণ কৰিলে কিমান পাম 5 কি লাগে কিমান -5 তো এটো উত্তৰ নহয় এটো চাইছো মই ইয়াতে কি আছে -b/a যদি মই ইয়াত উলাব যাও এটো মাইনাস থাকিবলে আগৰ পৰা থাকিব তো b মানে হৈছে 3 আৰু a মানে হৈছে 1 তো ইয়াতে ওলাইছে -3 কিন্তু নহব আমাক লাগে -5 ক্লিয়াৰ এটো যদি চাব যায় মাইনাস দা আগৰ পৰা আহিব এটো আমাৰ b -b বাই a মানে 1 মাইনাস প্লাস লগত অকল কি আছে 5 আটো আকৌ কি ওলাল 5 এ ওলাল কি লাগে কি আমাক -5 তো এটো অপচন ডি টু চাও ডি টুত কি আছে -b মানে আছে 15 a মানে আছে 3 কাটাকাটি কৰিলে মাইনাস কিমান ওলাইছে 5 তো আমাক কি লাগে -5 তো অপচন ডি টু আমাৰ শুদ্ধ উত্তৰ বুজি পাইছেনে সব আৰু লগতে ইয়াৰ ৰেফাৰেন্সটো মই এটা কথা কৈ দিও কেতিয়াবা প্ৰডাক্টও দিব পাৰে আলফা ইনটু বিটা ইয়াৰ ফৰ্মুলাটো হৈছে c/a এটো আপোনালোকে একেবাৰে নোট ডাউন কৰি যাওক কিন্তু প্ৰডাক্ট বুলি সুধিলে গম পাব c/a তো ইয়াৰ ৰেফাৰেন্স মই আৰু এটা কথা কওঁ একে হৈছিল চেক কৰক আপোনালোকে ওকে ইয়াৰ ৰেফাৰেন্স মই আৰু এটা কথা কওঁ কেতিয়াবা এনেকুৱা প্ৰশ্ন আহে যে আপোনাক ক'ব যে এটা ইকুৱেশ্যনৰ প্লাসৰ যেটো ভ্যালু আলফা প্লাস বিটাৰ ভ্যালু চাগে আপোনাক কিবা দিয়া আছে আমি ধৰিছো আপোনাক কিবা p বুলি দিয়া আছে আৰু কেতিয়াবা ক'ব কিয়তে পূৰণ ফলটো আপোনাক দিয়া আছে সাপোজ q যোগফলটো আৰু পূৰণ ফলটো দিয়া আছে আপুনি উল্টাকে ইকুৱেশ্যনটো উলাই দিব লাগে তো তাৰ কাৰণে আপোনাৰ এটা বস্তু মনত ৰাখক x² - sum into x plus product equal to 0 যোগফলটো ইয়াত বহাই দিব পূৰণ ফলটো ইয়াত বহাই দিব পুট কৰিব ইউ গেট দ্য ৰিজাল্ট বুজি পাইছে মনত ৰাখক আৰু মনত ৰাখিব কেতিয়াবা তেওঁলোকে যোগ কৰি দিব তুমি ডাইৰেক্ট বহাই দিব পূৰণ কৰি দিব ডাইৰেক্ট বহাব কেতিয়াবা ক'ব x ৰ ভ্যালু দুটা 2 আৰু 3 মানে ইয়াতে যোগ কৰি দিয়া নাই আপুনি যোগ কৰি লিখক 5 আপুনি পূৰণ কৰি লিখক 6 এটো ম্যাক্সিমাম প্ৰশ্নত আমি অহা দেখা পাও কোৱাড্ৰেটিক ইকুৱেশ্যন
সবতকে ইম্পৰ্টেন্ট কোৱাড্ৰেটিক ইকুৱেশ্যন আলফা প্লাস বিটা আলফা ইনটু বিটা এইটো আৰু এটা আছে বি স্কয়াৰ মাইনাস 4 আছে এই চাৰিটাৰ বাহিৰে বেলেগ একো কোৱেশ্যন অহাৰ চান্স নাই আৰু সবতকে যদি বেছিক আহে তলত চাৰিটা অপচন দিব অপচন চাৰিটাৰ পৰা ক'ব যে তলৰ কোনটো দ্বিঘাত সমীকৰণ বা কোৱাড্ৰেটিক ইকুৱেশ্যন হয় সিলেক্ট কৰা তাৰ বাহিৰে বেলেগ কোৱেশ্যন নাই ঠিক আছে বুজি পাইছে আপোনালোকে তো নেক্সট কোৱেশ্যনটো আহিছো The ratio of two numbers is 2:3 দুটা সংখ্যা আছে সংখ্যা দুটা কি মই নাজানো এটা আমি 2x জৰিছো এটা আমি 3x জৰিছো and their product ডকে যদি মই পূৰণ কৰো 2x আৰু 3x যদি মই পূৰণ কৰিলে কিমান ওলাব বুলি কৈছে 726 তো তাৰ পৰা কৈছে স্মলেষ্ট নাম্বাৰ বিটুইন দা টু নাম্বাৰ ওকে সৰু সংখ্যাটো ওলাব তো আগতে এটা কাম কৰি আমি সিম্পলিফাই কৰো 3 2 গুণ 6 x আৰু x মানে x স্কয়াৰ লগত আছে 726 ইয়াৰ পৰা x স্কয়াৰ ওলালে কিমান 726 ডিভাইডেড বাই কিমান কাটাকাটি কৰা 6 1 গুণ কিমান 6 1 থাকিল 12 6 2 গুণ কিমান 12 6 1 গুণ কিমান তো x স্কয়াৰ ইকুৱেল কি পাইছো 121 x square equal to 121 means what 11 square square কাটিছো x equal আকৌ কিমান 11 হৈ গল x এর ভ্যালু যদি ইয়াত বহাই দিও 11 2 গুণ 22 x এর ভ্যালু ইয়াত বহাইলে 11 3 গুণ 33 তো 33 আৰু 22 সৰু গুণি 22 অপচন এ টু শুদ্ধ উত্তৰ বুজি পাইছে এটো ৰেশিও এন্ড প্ৰপৰচনৰ টপিকৰ পৰা আনা গৈছে তো এটো এটা কোৱেশ্চন চাব পাৰে নেক্সট কোৱেশ্চনটো চাম ওকে এপিসোডৰ প্ৰশ্ন চাম one of the angles of a triangle is 110 okay triangle কি মই নাজানো বাট এটা angle ইয়াতে কিমান দিয়া আছে 110 দিয়া আছে মই triangle কম এনেকে আকি আকাটো ভাল হ'ব এটো কোন কিমান দিয়া আছে 110 দিয়া আছে ঠিক আছে and other two angles are equal বাকি দুটা angle কিমান নাজানো বাট সমান এটো যদি আপনি x ভাবে এটো আপনি x ভাবে লিখব ঠিক আছে what is the measure of each of these equal angles আমি কবলে হে x এর ভ্যালুটো কি হয় এটা ত্ৰিভুজৰ তিনিটা কোণ যদি আমি প্লাস কৰো 110 এটা x তিনটা যদি আমি প্লাস কৰো ইকুয়াল টু কিমান ওলাই 180 ওলাই হল ইয়াৰ পৰা সিম্পলিফাই কৰিলে x আৰু x মানে কি টুৱাইস x 110 টো ইফালে গলে 0 8 1 গাল কিমান 7 দ্যাট মিন্স কিমান পাইছো 70 ওকে তো ইয়াৰ পৰা x এর ভ্যালু ওলালে কিমান পাই আছো 35 দ্যাট মিন্স এটো x এর ভ্যালু কিমান 35 আৰু এটো x এর ভ্যালু কিমান 35 আৰু নিজে চোৱা 35.70 110 তাহলে 180 তো 35 কোড আছে অপশন এ টু উত্তর বুঝছে তো ট্রায়াঙ্গুলার রিলেটেড কোয়েশ্চন দুডাল গছ আছে এটা 7 মিটার এটা 4 মিটার সব এটা 7 মিটার হলো অখ এটা 4 মিটার অলপমান হল stand upright up on the ground if their bases মানে তলটো কথা রুটস কথা আছে রুটসৰ মাজত যেটো ডিসটেন্সটো কিমান 4 মিটার এডাল গাছৰ তলটোৰ মাজত যেটো ডিসটেন্স এই ডিসটেন্সটো কিমান 4 মিটার then the distance between their top so এডাল গছ এতে হে হৈছে ইয়াৰ পৰা 4 মিটাৰ এডাল গছ এতে হে হৈছে ইয়াৰ পৰা 7 মিটাৰ হল দডাল গছৰ গুৰি দুটা যদি আমি ডিসটেন্স উলাও গুৰি দুটাৰ ডিসটেন্স 4 মিটাৰ তো আমি কবলে এই এটু পাৰ্টৰ পৰা এটু পাৰ্টলৈকে এই যোনটো আছে দেখিছা এডালৰ দৈৰ্ঘ্য কিমান হৈছে টপ দুটা মানে কি এডাল গছৰ ওপৰখিনি এডাল গছৰ ওপৰখিনি দক্ষিণৰ মাজত দূৰত্ব কিমান তো আমি এটা নিজে এটা বস্তু এস্টাবলিশ কৰিছো যে ইয়াতে এটা যদি মই লাইন টানো পুৰা পারপেন্ডিকুলার সিধাকে হেডালৰ ভ্যালু কিমান হ'ব ইয়াৰ সমান হ'ব এট লিস্ট কিমান হ'ব 4 প্ৰথম কথা এটা ওপৰত যদি সৰুকে ত্ৰিভুজ দেখিছা এই ত্ৰিভুজটো তুমি চাৰি মানে ত্ৰিভুজটো এখনি কি পাইছা 4 এই ইয়াৰ পৰা ইয়ালৈকে তো 7 আছে ন ইয়াৰ পৰা ইয়ালৈকে এখনি সমান মানে কি আছে 4 মানে অকল এখনি কিমান হৈ যাব এতিয়া তিনি কাল গোটেইখিনি যদি 7 থাকে এখনি 4 মানে এখনি 4 তো উপৰখিনি কিমান হ'ব 3 তাৰ পৰা যদি আমি এখনি ওলাব যাও সব এখনি x এর ভ্যালু ওলাব পারি কিয় এটা যেটো পারপেন্ডিকুলার টাইপ বস্তু গটিকে এটো 90 ডিগ্রি হ'ব ইয়াতে যদি সিম্পলিফাই কৰা হালি থাকাদাৰ স্কয়াৰ দ্যাট মিন্স x স্কয়াৰ এইডাৰ স্কয়াৰ মানে 3 স্কয়াৰ যোগ এইডাৰ স্কয়াৰ দ্যাট মিন্স কিমান 4 স্কয়াৰ এটো হৈছে 9 4 16 যোগ কৰিলে 25 আৰু x ইকুৱেল কি পাইছো 5 দ্যাট মিন্স ইয়াৰ পৰা ইয়ালৈকে যোনটো ডিসটেন্স কিমান আছে 5 মিটাৰ ওকে ওকে অপচন বি শুদ্ধ উত্তৰ ঠিক আছে এটো ত্ৰিভুজৰে কিন্তু প্ৰশ্ন কিহৰ প্ৰশ্ন ত্রিভুজৰ প্ৰশ্ন ঠিক আছে which one of the following statements is not correct এটো অলৰেডি তেতৰ পৰীক্ষাত অলৰেডি আহি গৈছে আমাৰ সুধিছে তলত চাৰিটা অপচন আছে অপচন চাৰিটা কোনটো সঁচা নহয় উঠিছে নহয় ওকে সো এটা বৃত্ত আছে এই সার্কেল হ্যাজ more than one chord ইয়া এটা সার্কেল এডালে chord আছে বুলি কোনে কৈছে এটা সার্কেল যদি আমি আঁকিব যাও তাৰ এটু chord মানে কি যে মানে কি এটা মূৰ পৰা এটা মূৰ টানিছে এডালৰ নাম আছে chord এডালৰ নাম chord কিমান আঁকিব পাৰিছে বহুত more than one chord yes correct সঁচা কথা কিন্তু সঁচাটো নালাগে আমাক মিছাটো লাগে every diameter of a circle is a chord
every diameter of a circle is a chord. Okay, এটা সার্কুলৰ যদি মই সেন্টাৰৰ মাজেদি যদি এটা লাইন টানাৰ নাম কি ডায়ামিটাৰ আমি ব্যাস বুলি কওঁ সেই ব্যাসডালৰ নাম chord বুলি কৈছে সঁচা কথা ব্যাসডালৰ নাম chord হয় সবে জানে আটাইতকৈ দীঘল chordডালৰ নামে হৈছে ব্যাস বা ডায়ামিটাৰ তেওঁলোকে আকৌ মিছা কোৱা নাই যে every diameter is a chord এনেকে গলো chord এনেকে এইবোৰ গোটেই chord হ'ব পাৰে এটা ডায়ামিটাৰ বা এটা chord okay এটা সার্কেল হ্যাজ মোর দ্যান ওয়ান টেনজেন্ট এটা যদি বৃত্ত থাকে এইফালে এটা মই টেনজেন্ট আঁকিছো স্পর্শক আৰু এটা আঁকিছো স্পর্শক স্পর্শক কিমান আঁকিবা তুমি ইচ্ছা মোর দ্যান ওয়ান বুলি কৈছে ইয়েস এডালতকৈ বেছি স্পর্শক আমি আঁকিব পাৰো এভৰি chord of a circle is diameter ওকে ইয়াত অলপ খেলিমেলি হয় ইয়ালৈকে ঠিকই আছে যে যিমানডাল ডায়ামিটাৰ গোটেই কেইডাল chord ওকে কিন্তু গোটেই কেইডাল chord ডায়ামিটাৰ নহয় ইয়াত যে chordডাল আঁকিছো দেখিছা এটা সব ডায়ামিটাৰ নেকি হয় নি ডায়ামিটাৰ তো সেন্টাৰৰ মাজেদি যাব লাগিছিল chord তো সেন্টাৰৰ মাজেদি নাযাবও পাৰে কি সেন্টাৰৰ মাজেদি গলেও হি chord হয় কি chord হলে কিন্তু হি ডায়ামিটাৰ হ'ব লাগিব বুলি এনেকা কোনো কথা নাই বাট লাষ্টত কৈছে কি এভৰি chord of a circle is diameter প্ৰতিটো chord ডায়ামিটাৰ ইম্পসিবল তো অপচন ডি টু শুদ্ধ নহয় তোমাক শুদ্ধ নহয় তো উদিছে তো কোনটো দিবা ডি টু আমাৰ কাৰণে উত্তৰ হৈ যাব তো ডি টু তুমি ঠিক কৰি দিব লাগিব সার্কেল এন্ড ইটস প্ৰপাৰ্টিৰ ওপৰত যোৱা যেটো জিটিপিজিটি পৰীক্ষা হৈছিল তাতে এই কোৱেশ্চনটো সোধা হৈছিল ইয়াতে তুমি অলপ কনসেপ্টত বস্তুটো জানিলে তোমাৰ কাৰণে শুদ্ধ হৈ যাব বুজি পাই আছা ইয়ালৈকে ওকে এটো মেবি আগৰ পেপাৰ আহিছিল নেকি এনেকুৱা এটো কিহৰ প্ৰশ্ন জানানে মই কৈ আছো বাৰু ওকে এখন চিটেত মানে কিছুমান মানুহে অসমীয়া কয় আৰু কিছুমান মানুহে হিন্দী কয় 68% মানুহে অসমীয়া কৈছে 54% মানুহে হিন্দী কৈছে আমি ক'ব লাগে যে দুয়োটা ভাষা কোৱা মানুহ কিমান পাৰ্চেন্ট 68% মানুহ অসমীয়া কৈছে ঠিকে আছে 54% মানে হিন্দী কৈছে দুয়োটা ভাষা কোৱা মানুহ কিমান জন প্ৰশ্নটো কিহৰ বুলি ক'লে বহুত এনেকৈ পাৰ্চেন্টেজৰ হয় পাৰ্চেন্টেজটো আছে তথাপিও প্ৰশ্নটো এটা পাৰ্টিকুলাৰ টপিক যেটো আমাৰ সিলেবাসৰ আছে এই টপিকটো হৈছে সংহতি যাৰ আমি সেট বুলি কওঁ সংহতিত এটা নিয়ম আছে নিয়মটো মই কৈ থৈ দিছো হ'ব দে তবে এইটো সংহতি ন এ ইয়াতে 1 আছে 3 আছে 5 আছে 7 ইয়াত কিমানটা মূল আছে চাৰিটা তা কেনেকৈ লিখে জানা and within bracket a ইয়াক মাতা হয় number of a মানে a সংহতিটোত কিমানটা মূল আছে তুমি কবা চাৰিটা আছে চাৰি এই নাম্বাৰ অফ শব্দটো মিনিং কৰে যে a এর ঘৰত কিমানটা মানুহ আছে বল চাৰিটা ইটস নাম্বাৰ অফ হল হে নাম্বাৰ অফ a নাম্বাৰ অফ b নাম্বাৰ অফ a তাৰে মাজত সম্পৰ্ক কি জানে ইয়াতে পাৰ্চেন্টে মিনিং কৰি আছে কি সাপোজ টোটাল মানুহ 100টা আছে সাপোজ টোটালটো কোনে বুজে জানানে হতে তুমি চাগে সংহতি বলাতে গম পাইছা a ইউনিয়ন b টো কি মিনিং কৰে a আৰু b মিলি পেলাই টোটালটোৰ নাম আছে a ইউনিয়ন b আৰু ইয়াত যদি মই এটু বনাই দিও তাতে মিনিং কৰিব a ইউনিয়ন b মানে টোটাল মানুহ কিমানটা তুমি কবা টোটাল মানুহ 100টা হল অসমীয়া এটো হৈছে অসমীয়া সংহতি তুমি আগত যদি এটু লিখি দিম গম পাবা অসমীয়া কোৱা মানুহ কিমানটা অসমীয়া কোৱা মানুহ 68টা হল তবে হিন্দি হিন্দি আগত এন দিছো তুমি হিন্দি কোৱা মানুহ কিমানটা তুমি কবা ইমানটা বোথ শব্দটোৱে মিনিং কৰে তুমি সংহতি দেখিছা এ আৰু বি এটো হৈছে কমন মানে এছে ইন্টাৰসেকশন মিনিং কৰে এইটো আৰু এইটোৰ কমন দুটা কোৱা মানুহ কমন মানুহ কিমানটা মানে আমি এটু ওলাব লাগে ইয়াতে বি দিলে বি দিবা এইচ দিলে এইচ দিবা জি দিয়া ইয়াতে বি দিলে বি দিবা এইচ দিলে এইচ দিবা তুমি জি লেটাৰ লিখে কপত তুমি কেৱল চাৰিটা বস্তুৰ মাজত সম্পৰ্ক আছে নাম্বাৰ অফ ইউনিয়ন টু লিখিব লাগে বি দিলে বি দিবা এইচ দিলে এইচ দিবা এইচ কৰিছো হিন্দী কাৰণে ওকে ইউনিয়ন ইকুয়াল টু নাম্বাৰ অফ a প্লাস নাম্বাৰ অফ h বা b মাইনাস নাম্বাৰ অফ a ইন্টারসেকশন h ঠিক আছে না স্যার ইউনিয়ন ইকুয়াল টু সিঙ্গল মাইনাস ইন্টারসেকশন লেটার গুলো জি নাম যে তুমি দিবা এটু মিনিং কৈছে কিমানটা মানুহ 100টা মানুহ এটু মিনিং কৈছে অসমীয়া কিমান জনে কয় 68 এটু কৈছে হিন্দী কিমান জনে কয় 54 এটু কৈছে কমন কিমান আছে বলে আমি নাজানো হল এই দুটা যোগ কৰিলে কিমান 8 4 12 6 5 11 কে কিমান 12 100 টো ইফালে লৈ যোৱা মাইনাস এটু ইফালে লৈ আহা কিমান প্লাস হল এটু বাই এটু মাইনাস কৰিলে কিমান 22 দ্যাট মিন্স আনসার ইজ পার্সেন্টেজ কৈ আছো মানে 22% 100টাৰ 20-22টা মানুহে দটা ভাষা কয় এটু পৰীক্ষা আহিছিল ইয়াৰ জিটিপিজিটি আগত পেপাৰ পাইছিলো মই তো নিয়মটো একলে শিকি থৈ দিয়া এই ফৰ্মুলাটো একলে শিকি থৈ দিয়া এটু কেৱল দুটাৰ কন্ডিশন কেতিয়াবা এনেকৈ ক'ব এটা ভাষা দুটা ভাষা কমন ভাষা টোটাল মানুহ কিমান আছে এটু ওলাব দিব পাৰে যে এই ফৰ্মুলাটো এবাৰ ধুনিয়াকৈ লিখি থৈ দিয়া তবে ইয়ালৈকে বুজি পাই আছা এপিসোডটো প্ৰশ্ন হল আগবাঢ়িছো
এইটো এটা আনকমন প্ৰশ্ন আগৰ পেপাৰত আহিছিল মেক্সিমামে ফাৰ্ষ্ট টাইম শিকি আছে নেকি এবাৰ চেক কৰি লোৱা ফাৰ্ষ্ট টাইম শিকি আছা দুখন লেটাৰ আছে আৰু এনভেলপ আছে দুটা এই বস্তুটো চাব দেই এইটো সমান সমান দিব দুটা দুটা চাৰিটা চাৰিটা ছটা ছয়টা যদি বেলেগ বেলেগ দি দিয়ে তেতিয়া কুৱেশ্যনটো পাৰমুটেশ্যন কম্বিনেশ্যন বোলা বস্তু এটা আছে তাতে পৰি যাব গতিকে মই ভাবো আমাৰ সিলেবাসত পাৰমুটেশ্যন কম্বিনেশ্যন মানে ডাইৰেক্ট নাই একে একে থাকাটো তুমি চাই যোৱা দুটা লেটাৰ দুটা এনভেলপ চাৰিটা লেটাৰ চাৰিটা এনভেলপ যেটো অলৰেডি আহিছে বা ওকে কিমান এনেকুৱা চান্স আছে চান্স মানে কি প্ৰবেবিলিটি যদি কুৱেশ্যন প্ৰবেবিলিটি চান্স মানে প্ৰবেবিলিটি ওকে এই চান্স শব্দটো দিব প্ৰবেবিলিটি শব্দটো দিব all the letters given ki letter ase are not dispatched in the right envelope jodi ami letter to thau kiman enekwa chance ase ki hiate right envelope no pore yate ekhon letter etu eta envelope more planning ase je sab bhitor yat a likha ase envelope ro bhitor a likha ase yar bhitor b likha ase envelope bhitor b likha ase মই এল লগত 8 টাতে সোমাব লাগিব বিখন বি টাত দিব লাগিব তো এনেকৈ কিমান চান্স আছে যে হিয়তে এক্সাক্ট একদম ৰাইট এনভেলপত মানে এই যে ইয়াৰ তাত এই লেটাৰখন যে এইটো এনভেলপত সোমাব বা বি লেটাৰখন যে এইটো এনভেলপত সোমাব তাৰ প্ৰবেবিলিটি উঠা নাই আৰু নট এইটো সাপোজ বি আহি গ'ল বি এখন চাগে এ আহি গ'ল এনেকুৱা সম্ভাৱিতা কিমান আছে এই সৰু এটা ফৰ্মুলা আছে ধুনীয়াকৈ লিখি থৈ দিবা নেকি মোৰ তাত 2 আছে ন factorial 2 minus 1 divided by factorial 2 মানে factorial n minus 1 divided by factorial n n to meaning koriba etu দুটা রেগলে 2 লিখিবা তিনটা রেগলে 3 আর এই সিম্বল টু ফ্যাক্টোরিয়াল মোর ক্লাস যদি তুমি আগতে শিখা নিশ্চয় অনুমান আছে ফ্যাক্টোরিয়াল মিনিং কি জানা 3 ফ্যাক্টোরিয়াল মিনিং কি জানা 1 এর পৰা 3 লৈকে পূৰণ 3 দুগুণ 3 6 2 ফ্যাক্টোরিয়াল মিনিং কানা কি জানা এই 2 1 এর পৰা মানে 1 এর পৰা আৰম্ভ কৰিবা 10 ফ্যাক্টোরিয়াল মিনিং 1 এর পৰা 10 লৈকে কন্টিনিউয়াস পূৰণ 5 ফ্যাক্টোরিয়াল মানে 1 এর পৰা 5 লৈকে কন্টিনিউয়াস পূৰণ হল তো ইয়াতে যদি বহাই 2 ফ্যাক্টোরিয়াল মানে কি 1 পূৰণ 2 দ্যাট মিন্স 2 বিয়োগ 1 এটো মানে কি 1 পূৰণ 2 দ্যাট মিন্স 2 2 এর পৰা 1 গলে 1 তলত কি আছে 2 দ্যাট মিন্স আনসার ইজ 1/2 সি ইজ দ্য কারেক্ট আনসার ঠিক আছে ওকে নেক্সট সো the average marks of one class 50 student আছে 50 টা স্টুডেন্টৰ এভারেজ মার্কস 30 হয় আমি সকে জানা নাম্বার অফ স্টুডেন্ট আর এভারেজ তো যদি পূরণ কৰো তেতিয়া আমি টোটাল টু পাই যাম টোটাল কিমান আছে টোটাল ইমান আছে 1500 মার্কস and the average marks of another class 100 student 40 100 টা 40 এভারেজ 40 গতিকে টোটাল মার্কস কিমান আছে 4000 ঠিক আছে 50 টা 40 30 কে এভারেজ হলে টোটাল ইমান মার্কস 100 টা 40 40 কে এভারেজ হলে টোটাল ইমান মার্কস আমাক খুদিছে the average marks of the all 150 student 150 টাৰ এভারেজ ওলাব লাগে আমি জানো এভারেজ কেনেকৈ ওলায় টোটাল টো ওপৰত লিখিব লাগে ওকে 50 টাৰ টোটাল ইমান 100 টাৰ টোটাল ইমান 150 টাৰ টোটাল ইমান হল টোটাল লিখিলো ডিভাইডেড বাই যিমানটা মানুহ টোটাল মানুহ কিমানটা 150 টা নিয়াকে এটা দুটা পাঁচ চাৰিয়াকে কিমান 5 ইয়াতে কি আছে 50 শূন্য শূন্য কাটিলো চোৱাচোন 5 3 গুণ কিমান 45 10 থাকিল হ্যাঁ 10 থাকিলে ইবাৰে 100 15 3 গুণ 45 ইফালে 15 6 গুণ আছে আকৌ 90 আকৌ 10 6 আকৌ 10 6 এই ইমান মান ওলাব 36.666 ওকে অপচন এটা আছে বাৰু 36.7 আছে তো এটো দিব পৰা ওকে 66 এনেকৈ ওলাই থাকিলে 7 ৰখাই দিব পৰা অপচন বি ইজ দ্য কারেক্ট আনসার ঠিক আছে সবে ঠিকে বুজি পাই আছা হ'ব ওকে তো ইয়াতে কেটামান কোৱেশ্চন দিলো আৰু কেটামান কোৱেশ্চন লৈ আহিম ওকে কৰি 15 ৰ ওপৰত 15 যদি নম্বৰ এই নম্বৰটো পাব লাগিব যেনেকে নহওক মেথছৰ মাৰ্কস আপোনাৰ বিপৰত নেপেলায় আৰু মেথছৰ মাৰ্কস আপোনাৰ বিপৰত উদ্ধাৰ কৰিব এই মেথছ আহাৰ কাৰণে আপোনাৰ খং নকৰিব মেথছ আহাৰ কাৰণে আপোনাৰ বেয়া নাপাব মই ভাবো মেথছে আপোনাৰ পৰীক্ষা ভাল কৰিব আৰু যদি মেথছ নাথাকিলে ইমানখিনি বস্তু দিব নোৱাৰিলে হয় ওকে গতিকে মেথছ আছে কাৰণে সংখ্যাটো যে 15 নম্বৰ এই 15 নম্বৰটো আমি পাব লাগিব যেনেকে নহওক তাৰে যিমান কষ্ট কৰিব লাগে কৰক মই লগত আছো চাই থাকিব আপোনালোকৰ আপোন চেনেল ইগাৰ এডুকেশ্যন ধন্যবাদ